হঠাৎ সাংস্কৃতিক জগতৰ বাবে পুনৰ আহিল এক দুখবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকই শুনিছে। সকলোকে কন্দুৱা এই পৃথিৱীৰ পৰা বিদায় মাগিলে বিশিষ্ট শিল্পীগৰাকীয়ে। সাংস্কৃতিক জগতখনে বিৰাজ কৰিছে এক সুখৰ ছাঁ। সকলোকে কন্দুৱা এক ইহ সংসাৰ ত্যাগ কৰিলে বিশিষ্ট ব্যক্তি ডক্টৰ ডালিমী কোঁৱৰে। অসমীয়া লোক সংস্কৃতি গৱেষক, দিহানাম আৰু বিপুল বিচাৰক আছিল বিশিষ্ট ব্যক্তি ডক্টৰ ডালিমী কোঁৱৰ। আজি নুনমাটি নিজা বাসগৃহত 3:20 শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে মৰমৰ তথা জনপ্ৰিয় শিল্পীগৰাকীয়ে। বহুদিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। বিশিষ্ট শিল্পীগৰাকী মুম্বাই টাটা মেমৰিয়েল আৰু বি বৰুৱা কৰ্কট হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল এই বিশিষ্ট শিল্পীগৰাকীয়ে। বিশিষ্ট শিল্পীগৰাকীক হেৰুৱাই শোকত ভাঙি পৰিছে এক শিল্পী সমাজ। আমি আমাৰ চেনেলৰ পৰা বিশিষ্ট শিল্পীগৰাকীৰ এক বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে তেওঁৰ সুস্তব্ধ পৰিয়াললৈ আমি আমাৰ চেনেলৰ তৰফৰ পৰা আৰু লগতে সুস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তো ঠিক আছে, ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।